গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছোঁ। আপমুক্ত হোৱাৰ দিশে আগবাঢ়িছে ৰাজধানী চহৰ দিল্লী। দিল্লীত এবাৰ কংগ্ৰেছৰ সমান্তৰালভাৱে আপৰো বেয়া দিন চলা পৰিলক্ষিত হৈছে। বিজেপিৰ জয় যাত্ৰা অব্যাহত আছে ৰাজধানী চহৰ দিল্লীত। দিল্লীত বিজেপিয়ে কেইখন আসন দখল কৰিবলৈ সক্ষম হৈছে বৰ্তমান মুহূৰ্তত প্ৰতিটো তথ্যৰ শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিম। ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছোঁ। ৰাজধানী চহৰ দিল্লীত বৃহৎ জয়ৰ দিশে আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টি। এটা ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। দিল্লীৰ 7খন আসনতে বিজেপিৰ বৃহৎ অগ্ৰগতি হৈছে বৰ্তমান মুহূৰ্তলৈকে। আপ কংগ্ৰেছৰ মিত্ৰতা অথলে গ'ল দিল্লীত। দিল্লীত বৃহৎ জয় সাব্যস্ত কৰিবলৈ সাব্যস্ত হোৱাৰ দিশে আগবাঢ়িছে বিজেপি। আপৰ মুখ্য কাৰ্যালয়ত নিমাও মাও পৰিৱেশ বৰ্তমান মুহূৰ্তত। আম আদমি পাৰ্টিৰ মুখ্য কাৰ্যালয়তে নিমাও মাও পৰিৱেশ। আৰু ৰাজধানী দিল্লীত বৃহৎ জয়ৰ দিশে আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টি। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত বিজেপিৰ 7খন আসনতে দিল্লীৰ 7খন আসনতে বৃহৎ জয়ৰ দিশে অগ্ৰগতি হৈছে ভাৰতীয় জনতা পাৰ্টি। আৰু আপ আৰু কংগ্ৰেছৰ মিত্ৰতা যেন অথলে গ'ল দিল্লীত। ৰাজধানী চহৰ দিল্লীত বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আপৰ মুখ্য কাৰ্যালয়ত বৰ্তমান মুহূৰ্তত নিমাও পৰিৱেশে বিৰাজ কৰিছে। দিল্লীৰ 7খনকৈ আসনত পদুম ফুলিছে। আৰু বৰ্তমান মুহূৰ্তত আম আদমি পাৰ্টিৰ মুখ্য কাৰ্যালয়টো এক নিমাও পৰিৱেশে বিৰাজ কৰিছে। ৰাজধানী চহৰ দিল্লীত বৃহৎ জয়ৰ দিশে অগ্ৰগতি হৈছে ভাৰতীয় জনতা পাৰ্টি। দিল্লীৰ 7খন আসনতেই বিজেপিৰ বৃহৎ অগ্ৰগতি বৰ্তমান মুহূৰ্তলৈকে। আৰু আপ কংগ্ৰেছৰ মিত্ৰতায়ো কাম নিদিলে দিল্লীত। বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে সামগ্ৰিক দৃশ্যাত্মক মুহূৰ্তত আমি দেখুৱাৰ চেষ্টা কৰিছোঁ। ৰাজধানী চহৰ দিল্লী বিজেপিৰ দখললৈ যোৱা পৰিলক্ষিত হৈছে। জেলৰ পৰা ওলাই আহি অৰবিন্দ কেজৰিৱালৰ যি প্ৰচাৰ আছিল সেই প্ৰচাৰেও যেন কাম নিদিলে দিল্লীত। দিল্লীত এক প্ৰকাৰ জয় যাত্ৰা অব্যাহত ৰাখিছে ভাৰতীয় জনতা পাৰ্টিয়ে। কেজৰিৱালৰ মেজিক দিল্লীত কাম নিদিলে। ভাৰতীয় জনতা পাৰ্টিৰ দখললৈ গৈছে 7খনকৈ আসন ভাৰতীয় জনতা পাৰ্টিৰ দখললৈ যোৱাৰ দিশে আগবাঢ়িছে দিল্লীত। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ দিল্লীৰ 7খন আসনতেই পদুম ফুলিবলৈ গৈ আছে। আৰু কেইটামান মুহূৰ্ত আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী। কিন্তু বৰ্তমান মুহূৰ্তলৈকে পোৱা তথ্য অনুসৰি বিজেপিৰ জয়যাত্ৰা অব্যাহত আছে। বিজেপিৰ অগ্ৰগতি আৰম্ভ হৈছে। বিজেপিৰ অগ্ৰগতি বৰ্তমান মুহূৰ্তলৈকে দেখিবলৈ পোৱা গৈছে ৰাজধানী চহৰ দিল্লীত। আৰু আপ কংগ্ৰেছৰ মিত্ৰতায়ো কোনো কাম নিদিলে ৰাজধানী চহৰখনত। দেশৰ ৰাজধানী চহৰতে ভাৰতীয় জনতা পাৰ্টিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দিল্লীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুওৱাৰ চেষ্টা কৰিছে।